পূব যোৰহাটৰ অগ্ৰণী শিক্ষানুষ্ঠান কাকজান বাল্য নিকেতন ছিনিয়ৰ ছেকেণ্ডেৰী বিদ্যালয়ত নৱাগত আদৰণি সভা আৰু অভিনন্দন অনুষ্ঠান আজি সম্পন্ন হৈ যায়। বিদ্যালয়ৰ শিক্ষক জিতুমণি বৰ্মনে আঠৰা আৰু অধ্যক্ষ প্ৰদীপ গগৈয়ে আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানটিত তিনিটা বঁটা প্ৰদান কৰাৰ লগতে বঁটা দাতা পৰিয়ালৰ হৈ ডক্টৰ প্ৰদীপ গোস্বামী উপস্থিত হৈ গৌৰীনাথ গোস্বামী সোঁৱৰণী ন্যাস বঁটা প্ৰদান কৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰপ্ৰাপ্ত অমৰজ্যোতি বৰুৱাক। আনহাতে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰা পৰি বৰা আৰু উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাত হিন্দী বিষয়ত সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত প্ৰাচুৰ্য প্ৰতিম হাজৰিকাক নগদ ধনেৰে পুৰস্কৃত কৰে শিক্ষক জিতুমণি বৰ্মনে। কাকজান মহাবিদ্যালয়ৰ উপাধ্যক্ষ ডক্টৰ অৰ্চনা ভট্টাচাৰ্য উপস্থিত থাকি ছাত্ৰ ছাত্ৰীসকলক বহুমূলীয়া বক্তব্য দাঙি ধৰে। উক্ত কাৰ্যসূচীত ডক্টৰ বিজয়লক্ষ্মী নেওগ বৰদলৈ, ডক্টৰ ৰাজু বৰুৱা, জিলা পৰিষদৰ সদস্য জুৰি শইকীয়া, শিক্ষক ৰবীন বৰা, কাকজান পঞ্চায়তৰ উপসভাপতি বন্তি হাজৰিকাকে প্ৰমুখ কৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আনহাতে সাংস্কৃতিক অনুষ্ঠানত বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীয়ে অনুষ্ঠান পৰিৱেশন কৰাৰ সমান্তৰালভাৱে উদীয়মান শিল্পী তন্ময় বৰপাত্ৰ গোহাঁই আৰু তৃষ্ণাজ্যোতি বৰাৰ গীত পৰিৱেশন কৰে। ভালেই লাগিছে মোক। মই নিয়মীয়াকৈ অধ্যয়ন কৰি গৈছিলোঁ তেতিয়াৰ পৰা। মই এইখন বিদ্যালয়লৈ ষষ্ঠমান শ্ৰেণীত আহিছিলোঁ 2020 চনৰ। নিয়মীয়াকৈ মোৰ নামটো অমৰজ্যোতি বৰুৱা। মোৰ পাৰ্চেণ্টেজটো 90। বিদ্যালয়খনৰ সম্পৰ্কত তুমি কি কোৱা? বিদ্যালয়খন ভালেই লাগে। বিদ্যালয়ৰ শিক্ষক আমাৰ ছাৰ বাইদেউসকল যথেষ্ট ভাল, আমাৰ শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট আমাৰ সহায় আগবঢ়ায়। কাকজান বাল্য নিকেতনৰ ছিনিয়ৰ ছেকেণ্ডেৰী বিদ্যালয়ত যি হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ উত্তীৰ্ণ আমাৰ প্ৰতিষ্ঠাৰ লগত জড়িত প্ৰতিষ্ঠাৰ সভাপতি আমাৰ স্বৰ্গীয় গৌৰীনাথ গোস্বামী সোঁৱৰণীত যি ন্যাস বঁটা দিলে তাৰ বঁটা প্ৰদান অনুষ্ঠানত তেখেতৰ পৰিয়ালবৰ্গলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমি কাকজান বাল্য নিকেতন ছিনিয়ৰ ছেকেণ্ডেৰী যেতিয়া উচ্চতৰ আৰম্ভ হৈছে, উচ্চতৰ আৰম্ভ হোৱাৰ লগে লগে কলা শাখাত যি সৰ্বোচ্চ নম্বৰ চূড়ান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ যি প্ৰাপ্ত ছাত্ৰীয়ে হওক বা ছাত্ৰই হওক তেওঁলোকক মোৰ পৰিয়ালৰ তৰফৰ পৰা এটি বঁটা প্ৰদান কৰোঁ। আৰু আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত হিন্দী বিষয়ত যি সৰ্বোচ্চ নম্বৰ পাব তেওঁকো আমি এটা বঁটা প্ৰদান কৰোঁ। আচলতে বঁটা প্ৰদান অনুষ্ঠান যোগেদি ছাত্ৰ ছাত্ৰীসকলক আমি এটি উৎসাহিত জনাওঁ, তেতিয়া আমাৰ যাতে ছাত্ৰ ছাত্ৰীসকলে ভালদৰে পঢ়া শুনা কৰি ভাল ফলাফল অৰ্জন কৰি আমাৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনে। আৰু বিশেষকৈ আজি সকলোকে ধন্যবাদ প্ৰাপ্ত যে আমি ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰিবৰ কাৰণে শৈক্ষিক দিশত উন্নতি সাধন কৰিবৰ কাৰণে আমাৰ যিবিলাক ন্যাস বঁটা দিয়ে সেই বঁটা প্ৰদানৰ অনুষ্ঠানত কৰাৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰী অধিক উৎসাহিত হৈছে আৰু ফলাফলো প্ৰতি বছৰে ভাল হৈছে। আৰু সেইকাৰণে আমি সকলো আজি বিদ্যালয়ৰ পৰিচালনা সমিতি তথা যিসকল আজি অভিনন্দন অনুষ্ঠান বা নৱাগত অনুষ্ঠানত যিসকল বিশিষ্ট ব্যক্তি আহি আমাৰ ইয়াত অংশগ্ৰহণ কৰিলে সকলোলৈ আমি ধন্যবাদ জ্ঞাপন কৰি বিদ্যালয়ৰ পৰিয়ালৰ তৰফৰ পৰা সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ ইয়াত সংবাদ বন্ধু যিসকল আহিছে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ পঞ্চায়তৰ যিসকল প্ৰতিনিধি আহিছে তেখেতলোককো আমি ধন্যবাদ বিদ্যালয়ৰ পৰিয়ালৰ তৰফৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাকজান বাল্য নিকেতন বৰ্তমান বাল্য নিকেতন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল কাকজান অঞ্চলৰ এক শিক্ষাৰ অগ্ৰণী অনুষ্ঠান। এই অনুষ্ঠানটি প্ৰতিষ্ঠা হৈছিলে 1992 চনত। কিছু সংখ্যক কাকজান অঞ্চলৰ বিশিষ্ট ব্যক্তিৰ প্ৰচেষ্টাত সেই ব্যক্তিসকলৰ ভিতৰত মোৰ দেউতা কাকজান চৰকাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক গৌৰীনাথ গোস্বামীদেৱ আছিল এজন অন্যতম, আৰু তেখেত এই কাকজান বাল্য নিকেতনৰ প্ৰতিষ্ঠাপক সভাপতিৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। আৰু 2019 চনত মোৰ দেউতা শ্ৰীযুত গৌৰীনাথ গোস্বামীদেৱে ইহলীলা সম্বৰণ কৰে। আৰু আমাৰ পৰিয়ালৰ তৰফৰ পৰা এই 2019 চনৰ দেউতাৰ মৃত্যুৰ সময়তে আমি ঘোষণা কৰিছিলোঁ যে আমাৰ দেউতাৰ স্মৃতি যুগমীয়া কৰি ৰাখিবৰ বাবে এই বিদ্যালয়খনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত যিজন ছাত্ৰ বা ছাত্ৰীয়ে সৰ্বোচ্চ নম্বৰ পাই উত্তীৰ্ণ হ'ব তেওঁক আমি এটা দেউতাৰ সোঁৱৰণত স্মাৰক আৰু
নগদ ধনৰ এটা বঁটাৰে আমি বিভূষিত কৰিম আৰু সেই অনুসৰি আমি 2019 চনৰ পৰা প্ৰতি বছৰে এই অনুষ্ঠানটো আমি কৰি আহিছোঁ আৰু আজি 2025 চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত এই বিদ্যালয়ৰ পৰা সৰ্বোচ্চ নম্বৰ পাই উত্তীৰ্ণ হোৱা অমৰজ্যোতি বৰুৱাক আজি আমি আমাৰ এই স্মাৰক বঁটাটি প্ৰদান কৰা হয়। গতিকে মই আজি এই বিদ্যালয়ৰ নৱাগত আদৰণি সভা আৰু শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলৰ যি অভিনন্দন অনুষ্ঠান, সেই অনুষ্ঠানতে এই বঁটাটি প্ৰদান কৰিবলৈ পাই মই নিজকে ধন্য মানিছোঁ আৰু বিদ্যালয় কৰ্তৃপক্ষকো মই মোৰ ফালৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। টিয়কৰ পৰা বিৰাজ পৰা ৰিপৰ্ট টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।